ময়দা নোহোৱাকৈ এয়া মই চিকেন লগতে ভেজিটেবল এড কৰি দিছোঁ ব'লক চাওঁ এতিয়া প্ৰথমে চিকেনখিনি বইল কৰি ল'লোঁ মানে 90% পূৰা বইল কৰি ল'লোঁ আৰু এতিয়া মই তাতে এড কৰিম বন্ধাকবি গাজৰ মটৰ পিঁয়াজ চিকেনখিনি এইদৰে মই মিক্সিটো দি ল'ব পাৰে কিন্তু মই মুখত লাগিবৰ কাৰণে এনেকৈ ফাফা কৰি দিছোঁ একদম নামমাত্ৰ তেলত চিকেনখিনি অকণ ফ্ৰাই কৰি লৈছোঁ তাতে নিমখ কাশ্মীৰী মিৰ্চ পাউডাৰ দি অলপমান কালাৰটো ধুনীয়া কৰি লৈছোঁ ইয়াতে এতিয়া গোটেই ভেজিটেবলখিনি যিখিনি আছিলে তাতে মিক্স কৰি দিছোঁ আপোনালোকে যি টি বেলেগ বেলেগ নিজৰ চইচৰ ব্ৰকলিও এড কৰিব পাৰে এতিয়া অলপমান টমেট' চচ চয়া চচ এড কৰি ভাজি আছোঁ আৰু অলপমান আৰু 2-3 মিনিটমান এনেকৈ ফ্ৰাই কৰাৰ পিছত এয়া হৈ গৈছে খুব ধুনীয়া আৰু জুচি হৈছে দেই একেবাৰে হাৰ্ড ফ্ৰাইটো নকৰিব আৰু এইটোৱে হৈছে ৰাইচ পেপাৰ মই অনলাইন আনিছিলোঁ আপোনালোকে অফলাইনো পাই যাব এতিয়া প্লেটত মই অকণমান পানী দি লৈ এয়া ৰাইচ পেপাৰখন মই আধা কৰি ল'লোঁ বেছি ডাঙৰ কাৰণে সৰু সৰু কৰিছোঁ আপোনালোকে এখন ডাঙৰো কৰিব পাৰে জাষ্ট ইয়াতে এই গোটেই চিকেন আৰু ভেজেছখিনি ইয়াতে এড কৰিছোঁ কৰি লৈ এয়া জাষ্ট এনেকৈ ৰেপ কৰি দিলে হৈ গ'ল আৰু যেনে তেনে দিলে কোমল হয় হৈ যায় আৰু মই সেই কেৰাহীখনতে দি দিছোঁ ইয়াত একেবাৰে তেল দিয়া নাই আপোনালোকে ৰাইচ পেপাৰ এনেকৈ খাইছেনে যদি খাইছে কমেণ্ট কৰি যাব দেই লগতে এটা শ্বেয়াৰ কৰি থ'ব